ছাত্ৰীসকল তোমালোকে দৰ্পণ পৰ্টেল যোগে অনলাইনটো কেনেকৈ কৰিবা চোৱা সম্পূৰ্ণ সেটআপটো লৈ আহিছো আজি এটা কেণ্ডিডেটৰ কৰি দিম মই তোমালোকক দেখাই যাম তোমালোকে ষ্টেপ বাই ষ্টেপ চাই যাবা তেতিয়া বুজি পাবা কেনেকৈ কৰিব লাগে বলা তেতিয়ালে ভিডিওটো আৰম্ভ কৰিছো তোমালোকে নিজৰ মোবাইলতে পাৰিবা চোৱা একেবাৰে ষ্টেপ একেবাৰে সিম্পল হয় তোমালোকে সাৰ্চ কৰিবা দৰ্পণ এডমিশন পৰ্টেল বুলি তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত প্ৰথমতে ওলাব চোৱা দৰ্পণ পৰ্টেল ওলাইছে এই লিংকটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এনেকৈ ওলাই যাব ইয়াতে লিখা থাকিব ষ্টুডেন্ট এডমিশন ইয়াতে তোমালোকে ষ্টুডেন্ট এডমিশনত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এনেকৈ এটা ওলাব ইয়াতে লিখা আছে তললে don't have account click here to register a new account এই তোমালোকে ক্লিক here লিংকটো তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এটো সেটআপ আহি গৈছে চোৱা সেটআপটো আহি গৈছে ইয়াতে লিখিব লাগিব সিলেক্ট বোৰ্ড ইয়াতে বোৰ্ডটো দিব লাগিব তোমালোকৰ বোৰ্ডটো কি হয় বোৰ্ডটো ইয়াতে সেকেন্ড অপশনটো দিবা ASSEB মানে এটো আছে আসাম স্টেট স্কুল এডুকেশন বোৰ্ড এটো তোমালোকে বোৰ্ডটো এনেকৈ সিলেক্ট কৰিবা ঠিক আছে বোৰ্ডটো দিবা তাৰ পাছত ইয়াতে দিব লাগিব নেম অফ ক্লাস 10 এক্সামিনেশন এন্টাৰ এক্সাম নেম ইয়াতে লিখা আছে SSLC CBSE তোমালোকে জিটো বোৰ্ডৰ হয় হেতু দি দিবা যদি SSLC হয় SSLC দিবা যদি CBSE হয় তেন্তে CBSE দিবা ঠিক আছে এটা আহিলে তোমালোকৰ 2 নম্বৰটো সিলেক্ট ক্লাস 10 এক্সাম পাসিং ইয়াৰ কোন চনত পাস কৰিছা পাস চনটো দিবা তোমালোকে ইয়াতে চনটো দি দিবা 2025 চনত পাস কৰিছা ৰে 25 চন দি দিবা তাৰপিছত 3 নম্বৰটো আহিলে 3 নম্বৰটো মই কলুৱে ইয়াতে তোমালোকৰ নামটো দিব লাগিব SSLC নে কি হয় CBSE 4 নম্বৰটো কৈছে ৰুল চুজ 4 নম্বৰটো ৰুল কৈছে ইয়াতে তোমালোকে ক্লিক কৰিবা ইয়াতে তোমালোকে টাইপও কৰিব পাৰিবা নতুবা ইয়াতে বিচাৰিলেও পাবা তোমালোকে টাইপ কৰি দিলে বেছি সুবিধা হ'ব ঠিক আছে তাৰপিছত ইয়াতে 4 নম্বৰ বিটো দিছে চুজ নং মানে নংটো এক্সট্ৰাকে থাকিছে এডমিটত যেনেকৈ নংটো আছে তেনেকৈ তোমালোকে নংটো দি দিবা এনেকে যদি নো ৰিজাল্টস বুলি ওলাই তোমালোকে অলপ দে ওয়েট কৰিবা সাৰ্ভাৰটো ডাউন থাকিলে এনেকে নোলাই মানে তোমাৰ হেইভাবে তোমালোকে ওয়েট কৰিবা আৰু ডাইৰেক্ট যদি ইয়াত যোৱাত নোলাই ইয়াত কিবা এটা তোমালোকে টিপি ল'ব লাগিব ৰুলটো দিয়াৰ পাছতে নংটো ওলাব ঠিক আছে নংটো ওলাই গৈছে তাৰ পাছত এটো জাস্ট মই তোমালোকক এক্সাম্পল হিচাপে দেখাইছো আৰু ইয়াতে টোটাল মাৰ্কসটো দিয়া আছে 600 তোমালোকে কিমান মাৰ্কস পাইছা হেতু দিবা আৰু ইয়াতে অটোমেটিক পাৰ্সেন্টেজটো 7 নম্বৰত ওলাই আহিব আৰু 8 নম্বৰটো কৈছে ফুল নেম এজ পাৰ 10 মাৰ্কস ইয়াতে নিজৰ ফুল নামটো দিবা মেট্ৰিকৰ এডমিট কাৰ্ডত থকা মতে আৰু 9 নম্বৰটো ডেট অফ বাৰ্থটো দিবা এডমিট কাৰ্ডত থকা মতে আৰু 10 নম্বৰটো কৈছে মাদাৰ্স নেম মেট্ৰিকৰ এডমিট কাৰ্ডত থকাতে মা নামটো দিবা 11 নম্বৰটো দেউতাৰ নামটো দিব কৈছে ফাদাৰ্স নেম মেট্ৰিকৰ এডমিট কাৰ্ডৰ মতে আৰু 12 নম্বৰটো গাৰ্জিয়ানছ নেম যদি দেউতা আছে যদি দেউতা বা মাৰ যিকোনো এটা নাম দি দিবা দেউতা থাকিলে দেউতা দিবা যদি দেউতা নাথাকে মাৰ দি দিবা তাৰ পাছত ইয়াতে ইমেইল আইডি কৈছে ইমেইল আইডিটো অপচনেল হয় যদি ইমেইল আইডি নাই তেন্তে দিব নালাগে আৰু 14 নম্বৰটো কৈছে 10 ডিজিট মোবাইল নাম্বাৰ ইয়াতে মোবাইল নাম্বাৰটো দিব লাগিব মোবাইল নাম্বাৰটো তোমালোকে ভৰাই দিবা মোবাইল নাম্বাৰটো OTP যাব তাৰপিছত 15 নম্বৰ ভেৰিফাই মোবাইল উইথ OTP ইয়াতে মোবাইলে যিটো OTP যাব সেই OTPটো ইয়াতে তোমালোকে এন্টাৰ কৰি দিবা তাৰপিছত তোমালোকক ষ্টেপখিনি দেখাই আছো মই মোবাইল নাম্বাৰটো ফিল কৰাৰ পাছত গেট OTP ত ক্লিক কৰিছো গেট OTP ত ক্লিক কৰাৰ পাছত ইয়াত লিখিছে মোবাইলটো তোমাৰ মেছেজলৈ যাব ইয়াতে মই OTP টো ফিল কৰি দিছো ভিডিওটো যদি তোমালোকে নতুন কৈছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই এনেকুৱা ধৰণৰ ভিডিও বনাই আছো আৰু বনাই থাকিম কৈ দিয়া 2930 এটো মোবাইল OTP টো দিয়াৰ পাছত তললৈ গুছি আহিব বস্তুটো ইয়াতে চোৱা এনেকুৱা এটা পৰ্টেল গুছি আহিছে 16 নম্বৰটো কৈছে সিলেক্ট নেশনালিটি আছে ইন্ডিয়ান ঠিক আছে ইয়াতে কৈছে আধাৰ নাম্বাৰটো ষ্টাৰ মাৰ্ক দিয়া আছে আধাৰ নাম্বাৰটো তোমালোকে দিব লাগিবই তাৰ পাছত 18 নম্বৰটো কৈছে পাৰ্সোনেল এনৰোলমেন্ট নাম্বাৰ পেন নাম্বাৰ এই পেন নাম্বাৰটো তোমালোকে স্কুলত পাবা চোৱা এটো ষ্টাৰ মাৰ্ক দিয়া নাই এটো নিদিলেও হৈ যাব এটো পেন নাম্বাৰটো স্কুল বিলাকত পাই যায় তাৰপিছত 19 নম্বৰটো কৈছে আপাৰ আইডি অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজিষ্ট্ৰি অপচনেল এবোৰ নিদিলেও হৈ যায় আপাৰ আইডি কেনেকৈ বনায় মই এক্সট্ৰাকে ভিডিও বনাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া গম পাই যাবা আধাৰ কাৰ্ড থব লাগিব আধাৰ কাৰ্ড লিংকত মোবাইল OTP যাব তেতিয়া তেনেকৈ আপাৰ আইডিটো বনাই দেখাই দিম তোমালোকক ঠিক আছে এতিয়া 20 নম্বৰটোলৈ লৈ গৈছো 20 নম্বৰটো কৈছে এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 1ত তোমালোকৰ ফুল এড্ৰেছ দিব পাৰা গাঁওখনৰ নাম দিব পাৰা তাৰ পাছত এড্ৰেছ টু লাইনত পুলিশ ষ্টেচন দিব পাৰা পোষ্ট অফিচ দিব পাৰা ঠিক আছে তাৰপাছত ষ্টেটটো আসাম আছে ডিস্ট্ৰিক্টটো দিবা তোমালোকৰ ডিস্ট্ৰিক্ট কি হয় ডিস্ট্ৰিক্টটো দিবা ডিস্ট্ৰিক্টটো কি হয় গোলাঘাট যি হয় গোলাঘাট যোৰহাট যি হয় দি দিবা তাৰ পাছত ইয়াতে তোমালোকৰ পোষ্ট অফিচটো দি দিবা তাৰপাছত গাঁওখনৰ নামটো দিবা
আৰু ইয়াতে পিন কোড দিবা পিন কোড দিয়াৰ পাছত ইয়াতে আকৌ 21 নম্বৰটো আহিলে সিলেক্ট জেন্ডাৰটো সিলেক্ট কৰিবা তোমালোকৰ জেন্ডাৰটো মেল হয় নে ফিমেল হয় 22 নম্বৰটো আছে কাষ্ট তোমালোকৰ কাষ্টটো কি হয় সিলেক্ট কৰিবা কাষ্টটো ST SC জেনাৰেল যি হয় তোমালোকে সিলেক্ট কৰিবা তাৰ পাছত ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিবা আৰু ইয়াতে ৰিলিজিয়নটো সিলেক্ট কৰিবা সৰি ইয়াতে ৰিলিজিয়নটো হ'ব তোমালোকৰ হিন্দু ইছলাম খ্ৰীষ্টিয়ান কি হয় তোমালোকে দিবা এখিনি বহুত সিম্পল তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা তাৰ পাছত 24 নম্বৰটো আছে ওয়েডাৰ বিলংস টু স্পেশাল এবল ক্যাটেগৰি যদি তোমালোকে শাৰীৰিকভাৱে সক্ষম হয় তেন্তে তোমালোকে ইয়েস দিবা যদি নহয় তেন্তে নো দিবা এটো বিকলাঙ্গখিনিৰ বাবে ঠিক আছে 25 নম্বৰটো আছে ওয়েডাৰ বিলংস টু টি ট্ৰাইব এটো তোমালোকে টি টাইপ হয় নেকি মানে চাহ জনগোষ্ঠীৰ লোক হয় নেকি মানে বাগানিয়া লোক হয় নেকি হেতু যদি হয় তেন্তে ইয়েস দিবা যদি নহয় তেন্তে নো দিবা আৰু 26 নম্বৰ আছে ডু ইউ হ্যাভ এনি ষ্টেট ন্যাশনাল লেভেল এক্সট্ৰা কাৰিকুলাৰ সাৰ্টিফিকেট আছে নেকি ষ্টেট ন্যাশনাল এক্সট্ৰা কাৰিকুলাৰ স্পৰ্টছৰ NCC সাৰ্টিফিকেট যদি আছে তেন্তে ইয়েস দিবা যদি নাই তেন্তে নো দিবা 27 নম্বৰটো আছে ওয়েডাৰ বিলংস টু APL অৰ BPL ক্যাটেগৰি যদি BPL ক্যাটেগৰি হয় তেন্তে তোমালোকে ইনকাম সাৰ্টিফিকেটখন দিব লাগিব ইনকাম সাৰ্টিফিকেটখন হ'ব লাগিব ৰেভিনিউ সাৰ্কলৰ ফালৰ পৰা হ'ব লাগিব BPL হৈছে বিলো পভাৰ্টি লাইন তোমালোকে ইয়াতে যদি BPL হয় তেতে BPL দি দিবা BPL খিনি এডমিশন ফিজটো বহুত কম হৈ যায় তাৰ পাছত ইয়াতে ইনকাম সাৰ্টিফিকেটখন আপলোড দিব লাগিব নে না সোৱা ইনকাম সাৰ্টিফিকেটখন ইয়াতে দিবলে কৈছে কিন্তু ইয়াতে নিদিলো হৈ যায় যদি তোমালোকৰ ইনকাম সাৰ্টিফিকেটখন আছে বনাই থোৱা তেন্তে তোমালোকে আপলোড দিবা যদি বনাই থোৱা নাই তেন্তে তোমালোকে এপ্লাই কৰি ৰিসিপ্টটো দিবা নতুবা BPL কাৰ্ডখন তোমালোকে আপলোড কৰি দিবা এডমিশন টাইমত তোমালোকে অৰিজিনালখন দি দিবা হৈ যাব ইয়াতে কৈছে আপলোড পাসপোর্ট সাইজ ফটো 1 MB হ'ব লাগিব দি দিবা তাৰ পিছত আপলোড 10 মাৰ্কশিটখন ইয়াতে আপলোড দিবা তাৰ পাছত ইয়াতে কৈছে আপলোড কাষ্ট সাৰ্টিফিকেট অপশনাল যদি কাষ্ট সাৰ্টিফিকেট আছে তেন্তে দিবা যদি নাই নালাগে তাৰ পাছত ইয়াতে কৈছে তোমাৰ ইন কেস অফ BPL ক্যাটেগৰি আপলোড ইনকাম সাৰ্টিফিকেট ৰেভিনিউ সাৰ্কেল তোমালোকৰ যদি ইনকাম সাৰ্টিফিকেটখন যদি আগতীয়াকৈ বনাই থোৱা আছে হেখন দিবা যদি বনাই থোৱা নাই তেন্তে তোমালোকে এতিয়া অনলাইনটো কৰিলে BPL কাৰ্ডখন দি দিবা আৰু তোমালোকে কম্পিউটাৰ দোকান গৈ পেলাই ইনকাম সাৰ্টিফিকেট অনলাইন কৰিব পাৰা নতুবা মোৰ ভিডিও চাইও তোমালোকে অনলাইন কৰিব পাৰা কেনেকেনো ইনকাম সাৰ্টিফিকেট বনাই মই ভিডিও লহিম তোমালোকে কমেন্ট কৰিবা মাত্ৰ এসপ্তাহৰ ভিতৰত ইনকাম সাৰ্টিফিকেট আহি যাব তোমালোকে মাত্ৰ 40 টকা খৰচ কৰিব লাগিব নিজৰ মোবাইলতে তোমালোকে কৰিব পাৰিবা লহিম ভিডিও তোমালোকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তাৰ পাছত ইয়াতে দিব লাগিব 29 নম্বৰটো 4 ডিজিট লগইন পিন সোৱা এটো কি দিবা তোমালোকৰ ডেট অফ বাৰ্থটো দি দিয়া ডেট অফ বাৰ্থটো 2006 দি দিয়া এফালে কনফাৰ্ম 2006 দি দিয়া তাৰ পাছত ইয়াতে হিয়াৰ বাই টিক কৰিবা টিক কৰাৰ পাছত প্ৰসিড টু নেক্সটত ক্লিক কৰিবা মই গুটেখিনি ফিল কৰি লওঁ তাৰ পাছত তোমালোকক দেখাই আছো প্ৰসিড কৰাৰ পাছত এনেকা এটা আহি যাব দৰ্পণ বুলি এনেকা আহি যাব গুটেখিনি সব চেক কৰি লবা প্ৰিভিউটো তোমালোকে চেক কৰি লবা ইয়াতে মই মাৰ্কশিটখন দিছো কাষ্ট সাৰ্টিফিকেটখন আসলে কানে দিছো তাৰ পাছত ইনকাম সাৰ্টিফিকেট জেগাত BPL খন দি দিছো তাৰ পাছত ইয়াতে নেক্সটত ক্লিক কৰি দিম নেক্সট বুটামত ক্লিক কৰাৰ পাছত এনেকা এটা আহিব এবাৰ তোমালোকে ওকে কৰাৰ পাছত এডিট কৰিব নোৱাৰা মই ওকেটো কৰি দিছো কৰাৰ পাছত ইয়াতে কি আহিব তোমালোকক দেখাই আছো সোৱা একাউন্ট সেটআপ বুলি ইয়াতে ঘূৰি আছে এটো আহি গল সোৱা এনেকে পেজটো আহি গৈছে ঠিক আছে তাৰ পাছত তোমালোকে এজেন্ট দেখিছা ইনষ্টিটিউট নেম কোড ইয়াতে আমি এটা জুমখন কলেজত লম হে কলেজখন ইয়াতে সিলেক্ট কৰিম ইয়াতে কমাৰগাঁও কলেজত লম কানে কমাৰগাঁও কলেজ সিলেক্ট কৰিম তোমালোকে ভিডিওটো হেকলৈকে চাবা এটো ভিডিও ইউটিউবে আকৌ বা পুনৰ ৰিমুভ কৰি দিব পাৰে কমিউনিটি গাইডলাইনৰ বাবে তোমালোকে ফুল ভিডিওটো যদি ৰিমুভ কৰি দিয়ে তেন্তে তোমালোকক লিংক দিয়া থাকিব তোমালোকে গৈ পেলাই ফেসবুকত ফুল ভিডিওটো চাবাগে ইয়াতে সাৰ্চ কৰি দিম সাৰ্চ কৰাৰ পাছত কমাৰগাঁও কলেজ বুলি আহি গৈছে সোৱা ইয়াতে যিখন কলেজত মই এপ্লাই কৰিছো নাম সাৰ্চ কৰিছো হেখন কলেজ আহি গৈছে তোমালোকে মিনিমাম 5খন কলেজৰ কাৰণে আবেদন কৰিব পাৰা ইয়াতে কমাৰগাঁও কলেজটো আহি গৈছে ডিগ্ৰী কলেজ এটো সব আহি গৈছে ইয়াতে আমি এপ্লাই কৰিম ন ইয়াতে যিখন কলেজত এপ্লাই কৰা তোমালোকে হে কলেজখন মাৰিবা আৰু এপ্লাই বুটামত ক্লিক কৰিবা এপ্লাইত ক্লিক কৰিছো এপ্লাইত কৰাৰ পাছত ইয়াতে তোমালোকক গুটেখিনি যিখন হেখন কলেজে যি অফাৰ দিছে সকলোখিনি ইয়াতে ওলাই আহিব হেখন কলেজত অকল আৰ্টছৰ ষ্ট্ৰীম আছে তোমালোকে যিখন কলেজ এপ্লাই কৰিছা হেখন কলেজত তোমালোকৰ ষ্ট্ৰীমটো 3টা থাকিব পাৰে এইখন কলেজত অকল আৰ্টছৰ আছে কাৰণে আৰ্টছ দেখাই আছে ঠিক আছে তাৰ পাছত ইয়াতে গুটেখিনি মই চেক কৰিম চেক কৰাৰ পাছত মই ইয়াতে এপ্লাই কৰিম তো কেনেকৈ কৰিবা সোৱা এই তলত যাবা ভিউ আৰ্টছ ষ্ট্ৰীম ডিটেইলছ ইয়াতে তোমালোকৰ যদি সায়েন্স থাকে কমাৰ্চ থাকে গুটেখিনি ষ্ট্ৰীম ওলাই যাব মই আৰ্টছৰ দেখাই দিছো
একে হয় গোটেইকেইটা একে হয় ইয়াতে যাবা যোৱাৰ পাছত ইয়াতে চোৱা একেবাৰে সাইডত লিখা আছে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম ইয়াতে লিখা দিব সায়েন্স ইয়াতে দিব কমাৰ্চ যোনে যেটো লবা হেতু চাবা ইয়াতে এপ্লাইত মই ক্লিক কৰি দিম তাৰ পাছত ইয়াতে গোটেইখিনি সাবজেক্ট আহি গৈছে কোৰ 1 মানে হৈছে মেজৰ সাবজেক্ট ফাৰ্স্ট কোৰ 2 মানে হৈছে মেজৰ সাবজেক্টে আৰু ইলেক্টিভ গোটেইখিনি আছে কি কোৰ 1 টো তোমালোকৰ চোৱা কোৰ 1 টো ইংলিশ টো যেনেকৈ আছে তেনেকৈ থাকিবই কোৰ 2 টো হৈছে তোমালোকৰ মেজৰ সাবজেক্ট নহয় সৰি তোমালোকৰ কোৱা ভুল হৈছে কোৰ 1 টো হৈছে ইংলিশ যেটো ইংলিশ আছে হেতু ইংলিশ টো সিলেক্ট থাকিবই ঠিক আছে তাৰ পাছত কোৰ 2 টো দিয়া আছে অল্টাৰনেটিভ ইংলিশ আসামিজ মই তে আসামিজ দিম তাৰ পাছত ইলেক্টিভ 1 সিলেক্ট 1 ইয়া ভিতৰতে যিকোনোটা দিব পাৰি ইকোনমিক্স এডুকেশন হিষ্ট্ৰী লজিক এণ্ড ফিলসফি পলিটিক্যাল সায়েন্স সোশিয়োলজি তুমি কিহত দিবা ইয়াতে সবতছে ইজি ভিতৰত আছে তোমালোকৰ সোশিয়োলজি ইজি আছে ইজি ভিতৰত সোশিয়োলজি ইজি আছে এডুকেশন ইজি আছে তো সোশিয়োলজি দিছো সোশিয়োলজি তো অকমান ইজি আছে মই এপ্লাই কৰি আছো তো ক্যান্ডিডেটৰ হয় তেখেতক কোৱা কৈছো মই দোকানতে কৰি আছো আৰু ইয়াতে তেখেতক সাবজেক্ট খিনি ইমান ভালকে বুজি নাপায় মই তেখেতক অলপ বুজাই দিছো কোনটো সাবজেক্ট ইজি হয় ইয়াৰ ভিতৰত সোশিয়োলজি দিলো তাৰ পাছত আহিছে ইকোনমিক্স অলপ টান আছে এডুকেশন তো দিব পাৰে এডুকেশন তো ইজি আছে মোৰ যেহেতু এডুকেশনত মেজৰ আছিল আৰু ইলেক্টিভ 3 ইয়াতো দিব লাগিব এটা পলিটিক্যাল সায়েন্স হিষ্ট্ৰী ইকোনমিক্স লজিক এণ্ড ফিলসফি ইয়াৰ ভিতৰতে একেবাৰে ইজি তো আছে পলিটিক্যাল সায়েন্স একেবাৰে পলিটিক্যাল সায়েন্স তো কে দিছো তোমাক তাৰ পাছত ইলেক্টিভ 4 এডভান্স আসামিজ ইলেক্টিভ 4 আছে এটা আছে এডভান্স আসামিজ এটো তোমালোকে এডভান্স আসামিজ তো লব পাৰা ঠিক আছে তাৰ পাছত একিনটো আছে ইন্টাৰনেল অ্যাসেসমেন্ট সাবজেক্ট এটো এনভায়ৰনমেন্টাল এডুকেশন হেতু কলেজে যিখিনি অফাৰ দিছে সেইখিনি থাকিবই তাৰ পাছত সিলেক্ট মিডিয়াম তো আসামিজ নে ইংলিশ এটো সিলেক্ট কৰি পেলাই এপ্লাই ফৰ এডমিশন ক্লিক কৰি দিবা এখিনি মই এবাৰ চেক কৰি পেলাই তোমালোকক দেখাই আছো কি কৰিব লাগে মই তাৰ লগত কথা পাতি এখিনি সাবজেক্ট খিনি সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পাছত ইয়াতে এপ্লাই ফৰ এডমিশনত ক্লিক কৰিছো এপ্লাই ফৰ এডমিশনত ক্লিক কৰাৰ পাছত তোমালোকৰ মাজত এনেকাটা আহিব চোৱা কমাৰগাঁও কলেজ একনলেজমেন্ট ৰিসিপ্ট পাবলিকেশন অফ সিলেকশন মেৰিট লিষ্ট ওয়েটিং লিষ্ট 27 তাৰিখে ওয়েটিং লিষ্ট হ'ব তোমালোকে ইয়াতে পাবা এতিয়া চোৱা মই যেটো অনলাইন ৰিয়াক কৰি দিলো এটা ৰিসিপ্টটো ওলাই গৈছে এটো ভিউ ৰিসিপ্টত গলে তোমালোকে ৰিসিপ্টটো পাই যাবা এটো হৈছিল অনলাইনটো সম্পূৰ্ণ সাবজেক্ট কি কি ললো চোৱা সাবজেক্ট ইংলিশ আসামিজ সোশিয়োলজি এডুকেশন পলিটিক্যাল সায়েন্স আৰু এডভান্স আসামিজ 6টা সাবজেক্ট মিনিমাম সিলেক্ট কৰিব লাগিব আৰু এইখন আছে তোমালোকৰ হেৰিটো অনলাইনটো হৈ গল এতিয়া কমপ্লিট অনলাইনটো প্ৰসেস তোমালোকক দেখাই দিলো এতিয়ালকে ইউটিউবত এনেকুৱা ভিডিও নাই যোনে কমপ্লিট দেখাই দিছে এটো ভিডিও আকৌ ইউটিউবে ৰিমুভ কৰি দিবও পাৰে তোমালোকে ফেসবুক গৈ পেলাই চাবাকে লিংক দিয়া থাকিব ফেসবুকত একে চেনেলটোৰ নাম দা টপ কাৰিকুলাৰ অফ আসাম বুলি থাকিব তাত গৈ পেলাই তোমালোকে চাবাকে আৰু ফেসবুকত ফলো কৰি থবা আৰু ইনষ্টাগ্ৰামত ফলো কৰি থবা আৰু কিবা বুজি নাপালে কমেন্ট কৰিবা ফেসবুক বা ইনষ্টাগ্ৰামত তোমালোকে মেসেজ কৰিবা তোমালোকক বুজাই দিম আৰু তাতো দুটা ওয়েবসাইটতে মই ভিডিওটো আপলোড কৰা থাকিব ইয়াতো যদি ৰিমুভ কৰি দিয়ে তোমালোকে গৈ তাত চাবাকে